welcome to Uchi Shiksha. মই Shanangush Mujumdar আৰু এটা ভিডিঅ'লৈ আহি গৈছো। সো আজি জেনাৰেল মেথছৰ এপিডিচিএলৰ আপোনাৰ নম্বৰ সিস্টেম স্টাৰ্ট কৰিম। আজিৰ পৰা আমাৰ কোৰ্স স্টাৰ্ট কৰি আছো। সো বেসিক্যালি নকৰি স্টাৰ্ট কৰো। সব কি সুধিছে। সো নম্বৰ সিস্টেম স্টাৰ্ট কৰিম। সো ফাৰ্স্ট টপিক চাও কি হৈছে ইয়াতে। নম্বৰ মানে কি হয়? নাম্বাৰ মানে সবই জানা। নাম্বাৰ মানে কি হয়? নাম্বাৰ মানে ডিজিটস, যিবিলাক মানে ডিজিটস হয় আপোনাৰ সিম্বলস, ফিগাৰস ক'ব পাৰা। এটা কোৱান্টিটি যোনটো কয়, নট কোৱালিটি। কোৱালিটি যেনেকৈ গুড আৰু বেড, এইটো কোৱালিটি হৈ গৈছে। কোৱান্টিটি যেনেকৈ ধৰি লওক আপোনাৰ কোৱান্টিটি যেনেকৈ 1 2 3 4 এটা ক্লাছত কিমান ষ্টুডেন্ট আছে? 20 টা ষ্টুডেন্ট আছে। তো 20 ইজ what? 20 ইজ নাম্বাৰস। বুজি পাই আছে? ঠিক আছে। তো চাওক, a number is an arithmetical value expressed by a symbol or a figure representing a particular quantity. Eta arithmetical value hoy. Arithmetical value mane etu tumar digits kobo para, digits eta tumar integers kobo para, berek berek dhoroner rational numbers, irrational numbers, ebila bahut values diye numbers. Thik ase? Numbers mane decimals hobo pare, numbers fractions hobo pare, number tumar whole numbers hobo pare, numbers tumar integers hobo pare, rational, irrational, bahut arithmetical value এটা value দিয়ে, এটা কিবা quantity দিয়ে। ঠিক আছে, quantity যেনেকৈ মই এটা ম্যাথছত ধৰি লোৱা এটা মানে কোৱেশ্চন এটা সলভ কৰিছো। সো যোনটো ভ্যালুটো দিব এইটো এটা নম্বৰে দিব। ঠিক আছে, হিচাপ দিস ইজ কল্ড arithmetical value। আৰু সেকেন্ড ইজ এইটো এটা সিম্বল আৰু ফিগাৰত আহে আনসাৰ। সিম্বলও হ'ব পাৰে, যেনেকৈ সিম্বল ধৰিলে এটা ৰেক্টেংগলৰ ভিতৰত এনেকৈ ধৰিলে এটা 5 লিখিছো। তো এটা সিম্বলত মানে এনেকৈ ৰিপ্ৰেজেন্ট কৰি আছো। দিস ইজ অলসো নাম্বাৰ। এটা ফিগাৰ হ'ব পাৰে, এটা ফিগাৰ দি কেনে যেনেকৈ ধৰি লোৱা এনেকৈ মই ফিগাৰ এটা দিছো, এনেকৈ ফাৰ্স্ট বয়, এইটো সেকেন্ড, ঠিক আছে, এইটো ধৰি লোৱা থাৰ্ড। এইটো ক্লাছত তিনিটা বয়জ আছে, 1 2 3। মই ফিগাৰছৰ হিচাপত মই নাম্বাৰটো বুজাব পাৰো। হি ফাৰ্স্ট বয়, সেকেন্ড বয় আৰু থাৰ্ড বয়, ফাৰ্স্ট গাৰ্ল, সেকেন্ড গাৰ্ল, থাৰ্ড গাৰ্ল, ফাৰ্স্ট স্টুডেন্ট, সেকেন্ড স্টুডেন্ট, থাৰ্ড স্টুডেন্ট। তো দিস ইজ কল্ড ফিগাৰ। মই ফিগাৰৰ হিচাপত বুজাব পাৰো। মই ডায়াগ্ৰামছৰ হিচাপত মই নাম্বাৰছ শো কৰিব পাৰো ইউজিং সিম্বলস এন্ড ফিগাৰস। Second is it is a particular quantity. সদায় মনত ৰাখিবা নাম্বাৰ এটা কোৱান্টিটি হয়। কোৱান্টিটি মানে তোমাৰ এটা ভ্যালু দিয়ে, নট কি এটা কোৱালিটি হয়। কোৱালিটি যেনেকৈ ধৰি লোৱা এটা লিটাৰেসি ৰেট। লিটাৰেসি ৰেট তোমাৰ ধৰিব পাৰা এইটো এটা কোৱান্টিটি দিয়ে। যেনেকৈ তোমাৰ লিটাৰেসি ৰেট ধৰি লোৱা 78.5% আছে ইউপিত, আসামত আছে 88.5। এইটো এটা নাম্বাৰছত দি আছে, কোৱান্টিটিত দি আছে। সো দিস ইজ কল্ড আ নাম্বাৰ। এটা কোৱান্টিটিত ভ্যালু দিয়ে। যেনেকৈ এটা এক্সাম্পল দি আছো, যেনেকৈ ধৰি লোৱা স্কিল আনস্কিল। এটা পাৰসন স্কিল আৰু আনস্কিল, দিস ইজ কোৱালিটি নট কোৱান্টিটি। বুজি পাইছা বস্তুটো? স্কিল আৰু আনস্কিল যেতিয়া কওঁ তো তেতিয়া এইটো কোৱালিটি হৈ যায়, না কি কোৱান্টিটি। ঠিক আছে। সো নেক্সট চাই লও, এভৰি ডিজিট হেজ এ ফেজ ভ্যালু। ফেজ ভ্যালু মানে কি হয় মই এটা কৈ আছো। ঠিক আছে, ফেজ ভ্যালু মানে কি হয় মই কৈ আছো। এভৰি ডিজিট এটা ফেজ ভ্যালু থাকে। যেনেকৈ তোমাক ধৰি লোৱা এক্সাম্পল দি আছো 2 5 2। সো 2 ৰ ফেজ ভ্যালু কি হয়? 2 এ হ'ব। মানে পার্টিকুলার এটা পজিশনত 2 আছে, এটো ফেজ ভ্যালু কি হ'ব? এটো 2 এ হ'ব ফেজ ভ্যালুটো। বুজি পাই আছা? সো হুইচ ইকুয়ালস টু দা ভ্যালু অফ দা ডিজিট ইটসেলফ। মানে যোনটো ফেজ ভ্যালু আছে, ফেজ ভ্যালু যদি মই কও এই 2 ৰ ফেজ ভ্যালু কি? 2 ৰ ফেজ ভ্যালু ইটসেলফ মানে 2 এ হ'ব। 5 ৰ ভ্যালু 5 ৰ তোমাৰ এইটো কোনটো ভ্যালু কোনটো? মানে এইটো তোমাৰ ডিজিট কোনটো? 5 এ হ'ব এইটো ফেজ ভ্যালু। মই যদি কও 5 ৰ ফেজ ভ্যালু কি? 5 ৰ ফেজ ভ্যালু কি হ'ব? 5 ৰ ফেজ ভ্যালু ডিজিট ইটসেলফ না 5 এ হ'ব এইটো ফেজ ভ্যালুটো। সিম্পল। এটো যদি মই কও 2 এর ফেজ ভ্যালু কি? 2 এর ফেজ ভ্যালু কি হ'ব এইটো? এটো কোনটো দি? 2 এ হ'ব এইটো ফেজ ভ্যালুটো। ঠিক আছে, ইৰৰিসপেক্টিভ অফ দা প্লেস ইন দা নিউমেৰাল। ঠিক আছে, বুজি পাই আছে? এটা পার্টিকুলারলি এটা ডিজিটস বা বেলেগ বেলেগ পজিশনত মই বহাও। বুজি পাই আছা? তো ইটো লিখি লোৱা এটা কপি, এটা নম্বৰত ধুনিয়াকে এটা মানে মিনিং দিয়া আছে ইয়াতে। এটা ভালকে এটা মিনিং ইয়াতে দিছে। সে নাম্বার ইজ এন arithmetical value expressed by a symbol or a figure representing a particular quantity. Every digit has a face value which equals to the value of the digit itself irrespective of the place in the numeral. বুজি পাইছা বস্তুটো? এটো লিখি লোৱা কত। সো নেক্সট আহিছে ফেজ ভ্যালু মানে কি? ফেজ ভ্যালু মই জাস্ট বুজাইছো। The phase value of a digit is a digit itself. বুজি পাইছা? At whatever place it may be. It may be a unit place, it may be tens place, it may be 100 place. যদি যোনটো কথা মই কৈ আছো, সো ইটো ফেজ ভ্যালু ইটসেলফ মানে ইটোৱে হ'ব। যেনেকৈ 5180
মই যদি ইটো লও সো 5 ৰ তোমাৰ ফেজ ভ্যালু কি হ'ব ইটসেলফ মানে 5 এ হ'ব ইটো প্লেস ভ্যালুটো 5 ৰ 5 এ হ'ব 1 ৰ কি হ'ব 1 এ হ'ব 8 ৰ কি হ'ব 8 এ হ'ব আৰু 0 কি হ'ব ফেজ ভ্যালু 0 এ হ'ব it may be itself this is itself it is unchangeable and different to change কেতিয়াও নহয় unchangeable এটো তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰা এতিয়া 5 আছে এটো তুমি চেঞ্জ কৰিব পাৰিবা নেকি 5180 এতিয়া 5 2 আছে মই 5 2 কি মই চেঞ্জ কৰিব পাৰো নেকি নোৱাৰো এটো সদায় মনত ৰাখিব এটো this is unchangeable and second is এনেকে example হিচাপে 21850 21850 the face value of 2 is what 2 is 2 মই আগতে কৈছিলো এই 2 যে ফেজ ভ্যালুটো আছে তো কি হৈ যাব 2 এ হৈ যাব ঠিক আছে আর ফেজ ভ্যালু অফ 5 ফেজ ভ্যালু অফ 5 যদি কৰো তো ফেজ ভ্যালু অফ 5 যদি 10 প্লেসত আছে তো কি হৈ যাব ইটস 5 এ হৈ যাব বুজি পাইছা ফেজ ভ্যালুটো ক্লিয়ার আছে একদম ঠিক আছে নেক্সট আহি যাও ফেজ ভ্যালু নেক্সট আহি যাও প্লেস ভ্যালু এটো বেলেগ আৰু এটো বেলেগ ঠিক আছে এটো তোমাৰ ফেজ ভ্যালু এটো হ'ল তোমাৰ প্লেস ভ্যালু মানে কি হয় সব the digits of a number express the values of their own when the number is given in an expanded form and read in words যেনেকৈ মই words read কৰো যেনেকৈ एग्जांपल দিছো 5180 মই এটা एग्जांपल দিছো তো 5180 এটা মই যদি এটো ৰিড কৰো words এটো কেনেকৈ ৰিড কৰো 1 tens 100000 so 5180 মই এনেকৈ ৰিড কৰিম ঠিক আছে বুজি পাই আছা যেনেকৈ এটো লিখো 5080 এটো মই কেনেকৈ ৰিড কৰিম 1 tens 100000 5087 ঠিক আছে মই এনেকৈ ৰিড কৰিম সো সদায় মনত ৰাখিবা যোনটো মানে প্লেস ভ্যালু মানে কি মই কৈ আছো মানে যোনটো নাম্বাৰ যোনটো প্লেসত আছে যেনেকৈ 8 কোনটো প্লেসত আছে 8 আছে তোমাৰ 10 প্লেসত সো ইনটু 10 হৈ যাব সিম্পল 8 কোনটো পজিশনত আছে 1 10 পজিশনত আছে তো 8 ইনটু 10 হৈ যাব সো এটো প্লেস ভ্যালু হ'ব 80 বুজি পাইছা বস্তুটো মই কি কৈ আছো মই এনেকৈ ক'ব পাৰো 80 নহয় মই জাস্ট এনেকৈ ক'ব পাৰো এনেকৈ নহয় মানে তুমি এনেকৈ ক'ব পাৰা 80 ইনটু 10 মানে তোমাৰ 8 ৰ যোনটো প্লেস ভ্যালুটো আছে এটো তোমাৰ 10 প্লেসত আছে তাৰ কাৰণে মই কৈছো 87 মানে কি 8 ইনটু 10 কি হয় 80 হয় আৰু 7 87 বুজি পাইছা বস্তুটো সো the value of a digit when expressed in a expanded form of a number is called place value যেতিয়া মই এক্সপান্ড কৰো ভ্যালুটো এক্সপান্ড মানে যেতিয়া মই ভাঙো ভ্যালুটো 1 প্লেস 10 প্লেস 100,000 10,000 লাখ 10 লাখ crore মই এনেকৈ যেতিয়া ভাঙো এক্সপান্ড যেতিয়া কৰো ভ্যালুটো সো ইটো কি কোৱা হয় প্লেস ভ্যালু বুজি পাইছা যেতিয়া মই ভ্যালু মই ডিভাইড কৰো মানে ডিফারেন্ট প্লেসত হিচাপত ঠিক আছে সো যেনেকৈ एग्जांपल দি আছো in the number 41879 for ইটো কেনেকৈ ৰিড কৰিবা 41879 ইটো কেনেকৈ ৰিড কৰিবা ইটো কি ইটো ones ইটো tens 100,000 এটো হ'ব তোমাৰ 10,000 ঠিক আছে ones tens 100,000 10,000 এ কেনেকৈ ৰিড কৰিবা 41,879 এতিয়া খুদিছে কি এটা প্লেস ভ্যালু অফ 4 খুদিছে সো প্লেস ভ্যালু অফ 4 কি হৈ যাব শুনা মোৰ কথাটো এতিয়া প্লেস ভ্যালুটো মই এনেকৈ লিখিম 4 টো লিখিম আৰু প্লেস টো মই কাউন্ট কৰিম ones tens 100,000 আৰু 10,000 মানে 4 ইনটু কি হৈ যাব 10,000 হৈ যাব বুজি পাই আছা বস্তুটো এই সোৱা এনেকৈ লিখিছে এটা 4 ইনটু 10,000 মই কাউন্ট কৰিছো ones tens 100,000 10,000 4 ইনটু 10,000 আৰু প্লেস ভ্যালু অফ 7 খুদিছে 7 টো কত আছে ones tens মানে এটা ইয়াতে আছে সো 7 ইনটু tens মানে 7 ইনটু 10 মই এনেকৈ লিখিম প্লেস ভ্যালুটো এন্ড সো অন যদি মই কো এটো কি হ'ব এটো যদি মই কৰো এটো কি হ'ব 8 ইনটু এটো কেনেকৈ দিম ones tens hundreds so 8 ইনটু কি হৈ যাব 100 হৈ যাব সিম্পল আৰু যদি মই 1 টো কো 1 টো কি হ'ব 1 ইনটু 1 যদি কো ones tens 100,000 so 1 ইনটু 1000 বুজি পাই আছা বস্তু সো দিস ইজ কল্ড প্লেস ভ্যালু মানে যেতিয়া মই এটা নাম্বাৰক মই ওয়াৰ্ডছৰ হিচাপত কাউন্ট কৰো আৰু এই নাম্বাৰক মই এক্সপান্ড কৰি কেনে মই প্লেসটো মই ডিসাইড কৰো কি প্লেসৰ ভ্যালুটো কোনটো প্লেসৰ ভ্যালুটো কি ঠিক আছে দিস ইজ কল্ড প্লেস ভ্যালু ঠিক আছে যোনটো নাম্বাৰ যোনটো প্লেসত আছে এটো তোমাৰ ones tens কৰিলে এটো কিমান হ'ব দিস ইজ কল্ড প্লেস ভ্যালু যেনেকৈ ইটো কিমান ইটো tens প্লেস ইটো hundreds তো কি কেনেকৈ মই কাউন্ট কৰিম কেনেকৈ মই এক্সপান্ড কৰি আছো বস্তুটো মই এনেকৈ এক্সপান্ড কৰি আছো কি 4 into 10,000 into 1 into
1000 into 8 into 100 7 into 10 9 into ones এনেকে মই এক্সপ্লেইন কৰি আছো বস্তুটো বুজি আছে দিস ইজ কল প্লেস ভ্যালু মনত ৰাখিবা নেক্সট আহি যাও ইটো তো বুজিয়ে কোৱা এসেন্ডিং আৰু ডিসেন্ডিং ইটো তো বুজাব নালাগে এইবিলাক বহুত ইম্পৰ্টেন্ট টাৰ্মছ হয় ঠিক আছে চোৱা ইয়াতে চোৱা ascending order মানে কি হয় ascending order simple ascending order মনত ৰাখিবা a মানে কি হয় a মানে হয় আগত যোনটো হয় ঠিক আছে সো ascending তুমি এনেকে মনত ৰাখিবা a হয় তোমাৰ সৰু আৰু d হয় তোমাৰ ডাঙৰ a হয় তোমাৰ সৰু আৰু d হয় তোমাৰ ডাঙৰ এনেকে মনত ৰাখিব পাৰিলা হয় বুজি পাইছা a যদি সৰু হয় সো যেতিয়া মই নম্বৰটো সৰুৰ পৰা ডাঙৰলৈকে যাও তো দিস ইজ কল ascending order বুজি পাই আছা আৰু ডিসেন্ডিং মানে d টু পিছত আহি আছে সো ডিসেন্ডিং মানে d মানে ডাঙৰ সো ডিসেন্ডিং মানে যেতিয়া মই ডাঙৰৰ পৰা সৰু হৈ আছো নম্বৰটো দিস ইজ কল ডিসেন্ডিং অৰ্ডাৰ বুজি পাই আছা সো নাম্বাৰ আৰ টু বি সেড টু বি ascending order when they are arranged from the smallest to the largest number বুজি পাই আছা বস্তুটো যদি মই এনেকে জাম্বল কৰি কিনে লিখিলো হয়তো 9 7 5 3 আৰু 11 1 2 3 4 5 1 2 3 4 5 ইটো যদি মই 9 7 5 3 11 যদি মই ascending order লিখিলো হয় ascending মানে কি হয় a মানে কি হয় সৰু সো সৰুৰ পৰা মই ক'ত যাম ascending order smallest to largest যাম মই সৰুৰ পৰা ডাঙৰলৈকে যাম সো সৰু কোনটো ইয়াৰ পৰা 3 আগত আহি যাব তাৰ পিছত নেক্সট ডাঙৰ কোনটো 5 সৰুৰ পৰা মই ডাঙৰ গৈ তাৰ 5 ৰ পৰা ডাঙৰ কোনটো হ'ব 7 তাৰ পিছত কোনটো হ'ব 9 তাৰ পিছত কোনটো হ'ব 11 3 5 7 9 11 So this is called ascending order. যেতিয়া মই এটা নাম্বাৰ এটা গিভেন আছে মনুষ্যৰ এটা মানে গ্ৰুপত গিভেন আছে যেতিয়া মই এটো সৰুৰ পৰা ডাঙৰ লৈকে মানে এৰেঞ্জ কৰি কেনে লিখো সিস্টেমেটিক্যালি this is called ascending order a মানে মনত ৰাখিবা a মানে সৰু হয় তাৰ কাৰণে সৰুৰ পৰা মই ডাঙৰ লৈকে যাও সিম্পল d মানে কি হয় d মানে হয় ডাঙৰ d মানে মই কি কৈছিলো a মানে তুমি সৰু যেনেকে মনত ৰাখা আৰু d মানে হয় ডাঙৰ ডাঙৰ মানে লাৰ্জেষ্টৰ পৰা মই স্মলেষ্ট লৈকে যাও মানে ডাঙৰ নম্বৰটো আগত লিখিম স্মলেষ্ট নম্বৰটো পিছত লিখিম বুজি পাইছা মই কথা যেনেকে ইয়াতে মই এক্সাম্পল দিছো মই এটো হিচাপত 9 15 13 15 আৰু ধৰি লোৱা 9 আৰু 11 মই এটো যদি মই ডিসেন্ডিং অৰ্ডাৰত লিখিলো হয় সো सबसे ফাৰ্স্টত কি আহি যাব सबसे ফাৰ্স্টত আহি যাব 15 টো কিয় 15 আহিব বিকজ 15 লাৰ্জেষ্ট হয় লাৰ্জেষ্ট টো আগত লিখি আছো তাৰ পিছত কি লিখিম 13 তাৰ পিছত কি লিখিম 11 তাৰ পিছত লিখিম 9 15 13 11 আৰু 9 বুজি পাইছা ডিসেন্ডিং মানে যেতিয়া মই এৰেঞ্জ কৰো নম্বৰটো ফ্ৰম দা ইটো লাৰ্জেষ্ট আছে ঠিক আছে ইটো ইৰেজ খাওনে চাও পা নাই পেনেলৰ কাৰণে back side of the লেখা আছে from the largest to the smallest number যেতিয়া মই largest ৰ পৰা smallest লৈকে যাও this is called descending order মানে ডাঙৰটো আগত লিখিবা সৰুটো পিছত লিখিবা বুজি পাইছা বস্তুটো ascending আৰু descending মই পঢ়াই দিছো নেক্সট কি হয় নেক্সট হয় তোমাৰ বহুত ইম্পৰ্টেন্ট টাৰ্মছ বিলাক আহিব এটো তুমি 6 ৰ পৰা তুমি পঢ়ি থাকা এটো পুৰা আপ টু গ্ৰেজুৱেচন লেভেল এইবিলাক আহিয়ে থাকিব natural number integer whole number rational number prime number সব আহি থাকে composite number সব আহি থাকে এতিয়া এটা এটা কৰি চাও first of all natural numbers কি হয় what is natural number simple ইটো তো তুমি সৰু পৰা শিকিছা natural number are those number which are countable যেটো তুমি কাউন্ট কৰিব পাৰা simple ভাষাত those number which are countable counting numbers বুলি কোৱা হয় natural numbers যেনেকৈ 1 2 3 4 5 6 7 8 9 10 ইনফাইনাইট লকে মানে তুমি ইনফাইনাইট লকে তুমি তো কাউন্ট কৰিব পাৰি আছা বুজি পাইছা তুমি যিমান লকে ইটো ইনফাইনাইট লকে তুমি তো কাউন্ট কৰিব পাৰা তুমি যিমান লকে 1 2 3 4 5 6 আপ টু কাউন্ট কৰিয়ে থাকিবা কিমান যিমান লকে তুমি পাৰি ইটো ইনফাইনাইট লকে তো গৈ থাকে বস্তুটো কেতিয়াও এক নহয় বুজি পাইছা দিস ইজ কল নেচাৰেল নাম্বাৰ যেনেকৈ ইটো ষ্টাৰ্ট হয় 1 ৰ পৰা আৰু এনেকৈ গৈ থাকে whole numbers আৰু natural numbers ৰ ডিফাৰেন্স টু কি হয় whole numbers 0 ৰ পৰা ষ্টাৰ্ট হয় আৰু natural number 1 ৰ পৰা ষ্টাৰ্ট হয় এটো মনত ৰাখিবা হতে natural numbers are starting from 1 and goes infinitely this is called natural numbers and these are countable numbers এটো তুমি কাউন্ট কৰিব পাৰা মানে পাৰা যেনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ etc etc ঠিক আছে they are called countable numbers there are infinitely many natural numbers both natural numbers are to my example is 1 2 3 4 এনেকৈ etc লকে হৈ থাকিব ঠিক আছে ইনফিনিট লকে this is called natural number যোনটো নাম্বাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু ইনফিনিট লকে এটো
গৈ থাকে ঠিক আছে নেক্সট চাও ইন্টিজার্স কি হয় সিম্পল integers are the combinations of কেনে হ'ব পাৰে combinations of positive numbers and negative numbers simple bhasha positive numbers আৰু negative numbers ৰ combination to কোৱা হয় integers positive numbers কোনটো কোনটো হৈ যাব 0 1 2 3 4 negative numbers কি হ'ব -1 -2 -3 -4 so it is a combination of integers মানে positive numbers and negative numbers of এটা combinations কৰিবা একেলগত মানে আনিবা তো this is integers যেনেকৈ ইয়াতে চোৱা the integers are a set of real numbers consisting of a natural numbers that additive inverse and zero the sum product and difference of any integers is also an integer but this is not true for division division ৰ কাৰণে কিয় নহব because division ৰ fraction ত আহিব পাৰে বা point ত আহিব পাৰে বুজি পাই আছা যেতিয়া মই ডিভিজন কৰো ডিভাইড কৰো এটা নম্বৰ আৰু এটা নম্বৰৰ পৰা তেতিয়া आंसर টু পইণ্টত আহিব পাৰে সো দিস ইজ নট আ ইন্টিজাৰ টু ইন্টিজাৰ নহব এটো হ'ব তোমাৰ ডেসিমাল নম্বৰ এটো হ'ব তোমাৰ ডেসিমাল এটো হ'ব তোমাৰ ডেসিমাল হ'ব এটো ইন্টিজাৰ কাউন্ট নকৰে তাৰ কাৰণে ইয়াতে কৈছে বাট দিস ইজ নট ট্ৰু ফৰ আ ডিভিজন এটো ডিভিজনৰ কাৰণে নহব ইন্টিজাৰ্স হলে মনত ৰাখিবা এটা নম্বৰ লিখিছো নেচাৰেল নাম্বাৰস এটো এডিটিভ ইনভার্স মানে কি হয় উল্টা natural numbers or additive inverse মানে কি হয় উল্টা হয় যেনেকে additive inverse হলে মনত ৰাখিবা মই আগতে দিছিলো MCQ questions of additive inverse মানে হয় উল্টা যেনেকে মই 1 লিখিছো 1 ৰ উল্টা কি হ'ব -1 2 ৰ উল্টা কি হ'ব -2 3 ৰ উল্টা কি হ'ব -3 4 ৰ উল্টা কি হ'ব additive inverse -4 5 ৰ উল্টা কি হ'ব -5 0 ৰ উল্টা কি হ'ব 0 হ'ব বুজি পাই আছা আৰু নেগেটিভ বিলাক সব পজিটিভ হৈ যাব additive inverse উল্টা হৈ যায় ঠিক আছে যদি মই দুটা নম্বৰত মই ইনটু কৰি আছো ইটো তোমাৰ ইন্টিজাৰে হ'ব দুটা নম্বৰ যদি মই প্লাস কৰি আছো ইটো ইন্টিজাৰে হ'ব দুটা নম্বৰৰ মই মাইনাস কৰি আছো মানে সাবট্ৰাকশন কৰি আছো ইটো তোমাৰ ইন্টিজাৰছ হ'ব সদায় মনত ৰাখিবা দিস ইজ কল্ড ইন্টিজাৰছ দিস আর দা কম্বিনেশনস অফ পজিটিভ নাম্বাৰস এন্ড নেগেটিভ নাম্বাৰস যদি তুমি দুটা পজিটিভ নাম্বাৰসক প্লাস কৰি আছা ইন্টিজাৰছ হ'ব দুটা পজিটিভ আৰু নেগেটিভক মাইনাস কৰি আছা ইন্টিজাৰছ হ'ব পজিটিভ আৰু নেগেটিভক তুমি ইনটু কৰি আছা প্লাস কৰি আছা আৰু সাবট্ৰাকশন কৰি আছা তেতিয়া তোমাৰ ইন্টিজাৰছ হ'ব but division যেতিয়া তুমি কৰা তেতিয়া পইণ্টত আহিব পাৰে आंसरটো সো এই ক্ষেত্ৰত কি হৈ যাব বস্তুটো ভুল হৈ যাব বুজি পাই আছা ঠিক আছে চাই লও যেনেকৈ एग्जांपल দিছে -3 -2 -1 0 1 2 3 নেক্সট আহি যাও হোল নাম্বাৰস what is হোল নাম্বাৰস ঠিক আছে এটা এটা কাম কৰা এটো আগত অলপ নোট ডাউন কৰি লোৱা ঠিক আছে so what is whole numbers natural numbers including 0 is known as whole numbers যোনটো natural numbers হয় natural numbers যদি মই 0 পৰা স্টার্ট কৰো natural number পৰা স্টার্ট 1 পৰা স্টার্ট যদি মই 0 পৰা স্টার্ট কৰিলে হয় তেতিয়া this is called whole numbers মই অলপ আগতে কৈছিলো the numbers which are starting from 0 and goes infinitely this is called whole numbers যেতিয়া মই 0 পৰা স্টার্ট কৰো 0 1 2 3 4 এনেকৈ goes like that এনেকৈ গৈ থাকে মানে so this is called whole numbers next কি আহে তোমাৰ next আহে তোমাৰ rational numbers next কি আহে rational numbers are those number which are written in the form of p by q and q is not equal to 0 p by q মানে হয় এনেকৈ লিখো মই p by q ফৰ্মত লিখো আৰু q ৰ ভ্যালু এই q ৰ ভ্যালু কেতিয়াও কি হ'ব কেতিয়াও তোমাৰ কি নহব 0 নহব বুজি পাই আছা যেনেকৈ মই এনেকৈ লিখিব পাৰো ৰবা 0/8 এটো হ'ব কিয় হ'ব বিকজ q ৰ ভ্যালু তো 0 হোৱাই নাই q ৰ ভ্যালু কি হৈছে q ৰ ভ্যালু তোমাৰ কি হৈছে q ৰ ভ্যালু হৈছে তোমাৰ 8 বুজি পাই আছা q ৰ ভ্যালু কিমান হৈছে q ৰ ভ্যালু 8 হৈছে q ৰ ভ্যালু কেতিয়াও 0 নহব সদায় মনত ৰাখিবা ঠিক আছে so the rational numbers are those number which can be expressed as a ratio between the two integers এটা দুইটা integers ৰ ভিতৰত এটা ratio লিখো যেনেকৈ the fraction 1/3 1/4 minus 1/8 are both rational numbers বুজি পাই আছা এটা মই এটো কি নাম্বাৰ হয় এটো নাম্বাৰ হয় তোমাৰ এটো ইন্টিজাৰস হৈ যাব এটো তোমাৰ নেগেটিভ নাম্বাৰ এটো তোমাৰ পজিটিভ নাম্বাৰ সো নেগেটিভ আৰু পজিটিভ দিও মই এটা ৰেশনাল নাম্বাৰস বনাব পাৰো 1/3 হৈ যাব 5/11 হৈ যাব 6/11 10/11 মানে সদায় মনত ৰাখিবা p by q ফৰ্মতে হ'ব আৰু q ৰ ভ্যালু কেতিয়াও 0 নহব এই নিশ্চয় যোনটো ভ্যালুটো আছে নহয় ফ্ৰেকশনৰ নিশ্চয়টো ঠিক আছে এটো কেতিয়াও তোমাৰ 0 নহব সদায় মনত ৰাখিবা এটো যদি এনেকৈ লিখিলো মই 8/0
this is not a rational number. It is rational number নহয় 8/0 because q ৰ ভ্যালু কি আহি গৈছে q ৰ ভ্যালু তোমাৰ 0 আহি গৈছে এটো rational number নহব next আহি যাও irrational number কি বুজিছে সো irrational number an irrational number is a number that cannot be written as a ratio and a fraction যেতিয়া মই এটা নাম্বাৰক মই ফ্ৰেকশনৰ হিচাপত নিলিখো সিম্পল ভাষা যেনেকৈ মই 5/11 এনেকৈ মই লিখিছো this is not a irrational number এটো irrational number নহব এটো rational number হয় বুজি পাইছা তুমি ঠিক আছে this is not a irrational number irrational number কি হ'ব irrational number হ'ব তোমাৰ root ধৰি লোৱা তোমাৰ √5 root তোমাৰ ধৰি লোৱা তোমাৰ √3 ইটো হ'ব তোমাৰ irrational number বুজি পাইছা ৰুটৰ ওপৰত 3 √5 ইবিলাক সুমা সব ইৰেশনাল নম্বৰ হ'ব বা 0 ৰুটৰ ভিতৰত 0.0000 ইবিলাক হ'ব পাৰে ঠিক আছে মানে যোনটো নম্বৰ তুমি ফ্ৰেকশনত নিলিখা মানে ফ্ৰেকশনত লিখিব নোৱাৰা দিস ইজ কল্ড ইৰেশনাল নম্বৰ সিম্পল ভাষা আৰু ৰুটৰ ভিতৰত যিবিলাক নম্বৰ আহে √5 √3 বা সব নম্বৰ নহব কিবা কিবা নম্বৰ আছে যেনেকৈ তোমাৰ ধৰি লোৱা √16 নহব √16 ত মই যদি লিখো এনেকৈ √16 যদি মই লিখো √16 ত মই এটো যদি মই ভাঙো বস্তুটো দুটা নম্বৰ দি 4 * 4 হৈ যাব আৰু 4 * 4 যদি মই এটা বাহিৰত উলাও সো এটা 4 বাহিৰত লৈ যাব ঠিক আছে এটা 4 ৰুটৰ ভিতৰৰ পৰা দুটা যদি নম্বৰ সেম নম্বৰ থাকে তেতিয়া ৰুট আৰু এটো ক্যান্সেল হৈ গৈছে আৰু এটা নম্বৰ বাহিৰত ওলাই গৈছে এটা নম্বৰ বাহিৰত ওলাইছো তো 4 ৰ নিচে দেখুৱাই তাত কি হৈ যাব 4/1 is 4/1 is a rational number মনত ৰাখিবা এইবিলাক বস্তু ঠিক আছে এনেকৈ নম্বৰ 16 যোনটো সেম নম্বৰ দি মানে ইনটু হৈ আছে ইটো নহব মানে যেনেকৈ 16 যেনেকৈ 4 * 4 হৈ আছে যেনেকৈ 9 ৰ 3 * 3 দি হৈ আছে ইটো তোমাৰ কি হ'ব ইটো তোমাৰ ইৰেশনাল নহব ইটো ৰেশনাল হ'ব মনত ৰাখিবা বস্তু ঠিক আছে এটা ডিপ কনসেপ্ট দি আছো তোমাক next আহি যাও even numbers what is even number simple এটা সৰু ক্লাছতে পঢ়িছিলা the number which is multiple or divisible by 2 যোনটো নম্বৰ তুমি ইনটু কৰিলে তোমাৰ মাল্টিপল কৰিলে মানে 2 থাকিবই লগত আৰু ডিভিজিবল কৰিলেও তোমাৰ এইটো 2 দি কাটি যায় যেনেকৈ एग्जांपल 2 যদি মই 2 দি যদি মই 2 ইনটু কৰো সো ইটো কি 2 ৰ মাল্টিপল হৈ আছে 2 ৰ মাল্টিপল হৈ আছে তো কি হ'ব তোমাৰ 2 * 2 কৰিলে কিমান হ'ব 2 * 2 কৰিলে হ'ব তোমাৰ 4 মনত ৰাখিবা 2 * 2 কৰিলে কিমান হ'ব 4 হ'ব আৰু যদি মই 2 * 2 কৰি আছো তেতিয়া তোমাৰ 4 হ'ব এটো বুজি পাইছা ঠিক আছে এটো তোমাৰ 2 * 2 কৰিছো এটো 4 আহি গৈছে সো 2 * 2 কৰিলে কিমান হ'ব এটো যদি মই 2 লৈছো এটা एग्जांपल আছে 2 লৈছো যেতিয়া মই 2 * 2 কৰিছো তেতিয়া কি আহিছে 4 আহিছে এটো 2 তুমি 2 দি মাল্টিপল কৰি আছা আৰু যদি মই 2 দি 2 ডিভাইড কৰো তেতিয়া এটো কি হৈ যাব এটো ক্যান্সেল আউট হৈ যাব आंसर আহি যাব 1 মানে তো 2 দি 2 ডিভিজিবল হৈ আছে আৰু 2 দি 2 মাল্টিপল হৈ আছে সো 2 ইজ এ ইভেন নাম্বাৰ মনত ৰাখিবা আৰু যদি মই 4 লও 4 যদি মই 2 দি যদি ডিভাইড কৰো সো কিমান হ'ব কাটি যাব তো आंसर কি হ'ব 2 এ হ'ব আৰু যদি মই 4 কৰো তো 4 দি কি হ'ব 2 2 যা কিমান হৈ আছে 2 2 যা 4 হৈ আছে 2 দি মাল্টিপল হৈ আছে 4 আৰু 2 দি 4 ডিভাইড হৈ আছে ডিভিজিবল হৈ আছে সো 4 is also a even number next 6 চাও 6 হ'ব নেকি 6 হ'ব 2 * 3 কৰিলে কিমান হয় 2 * 3 কৰিলে হয় 6 সো 6 ৰ মাল্টিপল হৈ আছে আৰু যদি মই 6 ক ডিভাইড কৰো 2 দি সো কিমান আহিব 3 আহিব সো এটো ডিভিজিবল ইজিলি হৈ আছে সো 6 is also a even number 8 and so on মনত ৰাখিবা this is called even number যোনটো তোমাৰ 2 দি মাল্টিপল হৈ যাব 2 দি ইনটু হৈ যাব আৰু 2 দি ডিভিজিবল ইজিলি হৈ যাব ঠিক আছে নেক্সট আহি যাও odd number কি কৈছে চাই লও ইয়াতে odd number কি কৈছে ইয়াতে the number which is neither multiple of 2 nor divisible by 2 is called odd number যোনটো 2 দি মানে ঠিক তোমাৰ even number ৰ অপোজিট মানে even number ৰ উল্টা যোনটো তোমাৰ 2 দি মাল্টিপল নহয় আৰু ডিভিজিবল নহয় যোনটো 2 দি মাল্টিপল নহব আৰু ডিভিজিবল নহব যেনেকৈ 1 যদি মই 2 দি মই মাল্টিপল কৰো সো এটো নহব ঠিক আছে 1 * 2 কৰিলে কিমান হ'ব 2 হ'ব ঠিক আছে যদি মই 1 দি যদি মই 2 ডিভাইড কৰো সো এটো পইণ্টত আহি যাব না आंसरটো বুজি পাইছা বস্তুটো সেম বস্তু 3 দিও নহব তোমাৰ ঠিক আছে বুজি পাইছা যেনেকৈ 6 মই কেনেকৈ কৰিলো হয় 6 মই এনেকৈ লিখিছিলো নহয় 2 * 3 যদি মই 3 লিখো মই 3 কি 2 দি লিখিব পাৰিম নেকি কেনেকৈ লিখিম মই 3 * 1 কৰি লিখো ইয়া 1 * 3 5 যদি মই লিখো 5 মই কেনেকৈ লিখিম 5 *
1 কৰি লিখিম আৰু যদি মই 7 লিখিম 7 মই কেনেকৈ লিখিম 7 into 1 so সোৱা ইয়াতে এই তিনিটাৰ ভিতৰত এটাও তোমাৰ 2d মাল্টিপল হোৱা নাই 3 ও হোৱা নাই 2d মাল্টিপল 5 ও হোৱা নাই 2d মাল্টিপল আৰু 7 ও হোৱা নাই 2d মাল্টিপল ডিভাইড নহব যদি মই 3 যদি মই 2d ডিভাইড কৰি দিও পইণ্টত আহি যাব आंसर 3/2 পইণ্টত আহি যাব আৰু যদি মই 5/2 কৰো 5/2 কৰিলেও তোমাৰ পইণ্টত আহি যাব आंसर 7/2 কৰিলে পইণ্টত আহি যাব সো সদায় মনত ৰাখিবা যোনটো নাম্বাৰ তোমাৰ 2d মাল্টিপল নহব আৰু 2d ডিভিজিবল নহব ইবিলাক নাম্বাৰকে মই কম অড নাম্বাৰছ বুলি যেনেকৈ 1 3 5 7 তাৰ পিছত কি হ'ব তাৰ পিছত 11 13 এনেকৈ আৰু 17 19 এনেকৈ ঠিক আছে মনত ৰাখিবা নেক্সট আহি যাও প্ৰাইম নাম্বাৰছ সো the number having only two factors you khali two factors ase one and itself it's called prime number যেনেকৈ 2 or factors কিমান দুইটাই only 2 this is called prime number যেনে 2 or multiple কোনটো 2 or তোমাৰ factors কোনটো 1 and itself 2 only 1 or টেবলতে আহে আৰু 2 or টেবলতে আহে 2 খালি 1 or টেবলতে আহে আৰু 2 or টেবলতে আহে আৰু বাকি কোনো টেবলত নাহে 3 4 ত আহে নেকি 2 টেবল নাহে বুজি পাই আছা সো দিস ইজ কল্ড প্ৰাইম নাম্বাৰ যেনেকৈ 3 যদি মই চাও 3 কোনটো টেবলত আহে 1 into 3 আৰু 3 into 1 মানে 1 and number itself 1 and itself মানে 3 1 or টেবলতে আহে আৰু 3 or টেবলতে আহে ঠিক আছে so 3 is also prime numbers 5 7 11 5 আহি যাব 5 1 into 5 5 into 1 7 1 into 7 7 into 1 11 হৈ যাব তোমাৰ 1 into 11 আৰু 11 into 1 মনত ৰাখিবা ঠিক আছে যোনটো তোমাৰ only two factors হ'ব 1 and itself ঠিক আছে মনত ৰাখিবা কম্পোজিট নাম্বাৰছ কি হয় সো ইয়াতে the numbers which are more than two factors simple prime numbers are opposite হয় composite numbers of factors বহুত থাকে যেনেকৈ 4 তোমাৰ কোনটো 1 ৰ টেবলত আহি যাব 4 2 ৰ টেবলত আহি যাব 4 আৰু 4 ৰ টেবলত আহি যাব 4 সো কিমান ফেক্টৰ হৈছে 1 2 আৰু 4 more than two factors 1 ৰ টেবলতো 4 আহি আছে 2 ৰ টেবলতো 4 আহি আছে আৰু 4 ৰ টেবলতো 4 আহি আছে more than two factors হৈ আছে 8 যদি চাও কোনটো টেবলত 1 into 8 8 2 4 কিমান হয় 8 3 ৰ টেবলত আহে 4 ৰ টেবলত আহিব 4 2 কিমান 8 আৰু 8 1 8 হৈ গৈছে সো চোৱা 1 ৰ টেবলত আহি আছে 2 ৰ টেবলত আহি আছে 4 ৰ টেবলত আহি আছে আৰু 8 ৰ টেবলত আহি আছে 1 2 4 8 চাৰিটা টেবলত আহি আছে মানে চাৰিটা ফেক্টৰছ সো more than two factors ঠিক আছে দিস ইজ কল্ড কম্পোজিট নাম্বাৰছ এটো এটা 9 1 ৰ টেবলত আহে 3 ৰ টেবলত আহে আৰু তোমাৰ 9 ৰ টেবলত আহে সো more than two factors তিনিটা ফেক্টৰছ মানে তিনিটা টেবলত আহি আছে সো দিস ইজ কল্ড কম্পোজিট নাম্বাৰছ 4 8 আৰু 9 আৰু বেলেগ আছে যেনেকৈ 12 আছে 12 ৰ চালে তোমাৰ 1 ৰ টেবলত আহে 2 ৰ টেবলত আহে 3 ৰ টেবলত আহে 4 ৰ টেবলত আহে ঠিক আছে 12 ৰ টেবলত আহে ঠিক আছে 6 ৰ টেবলত আহে ঠিক আছে তো মনত ৰাখিবা হলে 6 ৰ টেবলতো আহে সো বহুত ফেক্টৰছ আছে 12 সো ইটো কম্পোজিট নাম্বাৰছ হৈ যাব বিকজ it has more than two factors মনত ৰাখিবা হলে তো these are called composite numbers ঠিক আছে সো আহো মাল্টিপল চয়েস কোৱেশ্চন চাও সো নেক্সট কোৱেশ্চনত আহি যাও if 1 cube plus 2 cube plus 3 cube plus 10 cube is equal to 3025 then 4 plus 32 plus 108 plus 4000 is equal to first of all my given কোনটো আছে এটো চাই লও এটো কি কৈছে givenত আছে এটো লিখি লও givenত আছে যদি 1 cube plus 2 cube plus 3 cube plus 10 cube 10 cube रहा इतो आरो dash আছে dash plus 10 cube equal to 3025 যদি মই if যদি 1 cube 2 cube আৰু 3 cube আৰু 10 cube যদি 3025 ভ্যালু তো দিয়ে সো দিস ভ্যালু কি দিব 4 plus 32 plus ইটো কি দিব 4 plus 32 plus 108 plus 4000 কি হ'ব 4000 কি হ'ব এটো সুধিছে কোৱেশ্চনত So first of all এনেকা টাইপৰ কোৱেশ্চনত মই কি কৰিম সো ভ্যালু তোমাৰ কেনেকৈ ওলাম চাই লোৱা 432 আৰু 108 সোৱা যদি মই 4 টো কমন ললে হয় তো ভিতৰত কি হ'ব ভিতৰত তোমাৰ 1 কিউব হ'ব f a ভ্যালুটো ইয়াতে আহি যাব কিয় আহিব 1 কিউব কৰিলে কিমান হ'ব 1 হ'ব 1 into 4 4 প্লাস যদি মই 2 কিউবটো ইয়াতে আনিলো হয় কি হ'ব 2 কিউব হ'ব 2 কিউব কিমান হয় 8 2 কিউব কৰিলে কিমান হ'ব 8 নহব নেকি 2 into 2 into 2 কিমান হ'ব 8 হ'ব আৰু 8 into 4 বাহিৰত 4 আছে 8 into 4 কোনটো 32
8 into 4 32 plus a value to ইয়াতে I mean 3 cube কইলে কিমান হ'ব 27 into 4 কিমান 108 বুজি পাই আছা বস্তুটো প্লাস তাৰ পিছত এনেকে যাম তাৰ পিছত এটো কি কৰিম এটো কৰিব তোমাৰ 10 cube কৰিম ঠিক আছে এনেকে 10 cube কইলে কিমান হ'ব 10 cube কইলে কিমান হ'ব 10 cube কইলে হ'ব তোমাৰ 10 10 100 into 10 1000 into 4 4000 বুজি পাই আছা বস্তুটো মই কেনেকে মই লিখিছো a কিউবৰ যেটো গিভেন আছে এই ভ্যালু দি মই ইবিলাক ভ্যালু মই উলাই দিছো এই ভ্যালু বিলাক মই ইয়াতে পুট কৰি দিছো আৰু কোনটো ভ্যালু উলাই দিছো a 432 100 আৰু 4000 ভ্যালুটো মই উলাই দিছো এটা এই ভ্যালুটো মোক খুদিছে নরমালি কোশ্চেনত সো ইবিলাক ভ্যালু কি হ'ব 4 ইবিলাক সব ইনটু হৈ যায় কিমান ইনটু a যে ইবিলাক ভ্যালু আছে ইটো গিভেন আছে কোশ্চেন ইটো ভ্যালু কিমান 3025 1 cube plus 2 cube plus 3 cube plus 10 cube equal to কিমান 3025 so 4 into কি হৈ যাব 3025 হৈ যাব 4 আৰু ব্র্যাকেটত আছে ইটো মানে কি হয় ইনটু আৰু ইবিলাকৰ ভ্যালু কিমান ইবিলাকৰ ভ্যালু গিভেন আছে কিমান ইকুৱেল টু 302 ইনটু কি হৈ যাব 3025 so 3025 into 4 কৰা কিমান হ'ব 5020 4 2 8 9 10 to হ'ব 148 বুজি পাইছা বস্তুটো আৰু এবাৰ বুজাই আছো মানে যোনটো কোশ্চন গিভেন আছে সেইটো মই লিখি লৈছো আৰু যোনটো উলাব লাগিব এটো মই লিখি লৈছো 4 plus 32 plus 100 plus dash 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 plus 4000 dot 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 plus 4000 ভ্যালুটো উলাব গৈছে সো মই কি কৰিছো ইবিলাক ভ্যালু মই ব্র্যাকেটত লিখি লৈছো আৰু 4 ক মই কমন লৈছো 4 যদি মই কমন লৈছো সো ইবিলাকৰ ভ্যালু কি আছে 1 cube plus 2 cube plus 3 cube plus 10 cube কি আছে গিভেন কি আছে 3025 সো এই পুরা ভ্যালুৰ জায়গাত মই কি বহাব পাৰো এই ভ্যালুটো বহাব পাৰো ডাইৰেক্টলি 3025 ইনটু আৰু ইনটু 4 into 3025 কৰিলে কিমান হ'ব 12100 সো ইটো ভ্যালু কি হৈ যাব এই পুরা ভ্যালুটো এটো কি খুদিছে কোশ্চনত এই ভ্যালুটো খুদিছে সো এই ভ্যালুটো কিমান হৈ গৈছে 12100 সো মাই কারেক্ট অপশন ইজ 12100 সো নেক্সট কোশ্চনত আহি যাও So next question of is when a number is divided by 56 the remainder obtained is 29 what will be the remainder when the number is divided by 8 so let the number be x so jodi ma let the number be x jodi ma x di 56 divide koru tetia remainder ki di ase 29 di ase same number mane x t jodi ma 88 to divide koru so remainder to ki dibo thik ase so ate jodi ma x to 56 ৰ লগত ডিভাইড কৰিলো হয় তেতিয়া ৰিমাইন্ডাৰটো কি দিব ইকুৱেল টু 29 সো এই ভ্যালু ইটোৱে ভ্যালু যদি মই x ৰ ভ্যালু যদি মই 8 দি ডিভাইড কৰিলো হয় তেতিয়া ৰিমাইন্ডাৰটো কিমান দিব সো এনেকে টাইপৰ কোশ্চনত সদায় মনত ৰাখিবা এই যোনটো ইটো আছে নহয় 8 আৰু আগৰ নাম্বাৰ যোনটো তুমি ৰিমাইন্ডাৰটো উলাইছা ইটোৰ লগত ইটো তুমি ডিভাইড কৰি দিয়া সিম্পল ইটো এটা ট্ৰিক হয় এটো মনত ৰাখিবা এই বস্তুটো যেতিয়া মই ফাৰ্স্ট নাম্বাৰত মই x দি 56 ৰ ডিভাইড কৰিছো তেতিয়া 29 আহিছে বুজি পাইছা যদি মই x দি 56 ৰ ডিভাইড কৰিলো হয় তেতিয়া কি আহিব তোমাৰ 29 আহিব সো তেতিয়া x দি যদি মই 8 ক ডিভাইড কৰিলো হয় তেতিয়া আনসাৰটো কি আহিব সেমে খুদিছে সেম নাম্বাৰ দি যদি মই 8 ক ডিভাইড কৰিলো হয় তেতিয়া কি আহিব এই কেছত যেতিয়া তোমাৰ ইটো সেম হৈ যাব এই x আৰু x ৰ ভ্যালুটো সেম হৈ গৈছে সো এই বস্তুটো কি কৰিবা তুমি এই যোনটো নাম্বাৰ আছে নহয় এই 8 to তোমাৰ এই আগৰ যোনটো ডিভাইড কৰি কেনে ৰিমাইন্ডাৰটো উলাইছা 29 ইটো দি তুমি কি কৰিবা ইটো ডিভাইড কৰি দিবা মানে তোমাৰ 29 তো তুমি 8 দি ডিভাইড কৰি দিবা সিম্পল সো এনেকে ডিভাইড কৰা সো কিমান আহে 8 আৰু 29 কি হ'ব এটো 8 3 যা কিমান হয় 24 হয় 9 - 4 কিমান হ'ব এটো 5 হ'ব সো কারেক্ট অপশন ইজ অপশন নাম্বার বি ঠিক আছে বুজি পাইছা মই কি কৈছো যেতিয়া x আৰু x ৰ ভ্যালু সেম হ'ব এনেকে বুজিছা না when a number so same number when divided by 8 what is the remainder ইটো খুদিছে সো যদি নাম্বাৰটো x আৰু x ৰ ভ্যালু সেম থাকে সো তেতিয়া সদায় মনত ৰাখিবা তেতিয়া এই আগৰ ৰিমাইন্ডাৰটো যোনটো আছিল মানে ইটো দি তোমাৰ এই 8 কি কৰিবা ইটো ডিভাইড কৰি দিবা সো যেতিয়া তুমি ডিভাইড কৰিবা তো ৰিমাইন্ডাৰটো তুমি কিমান পাই যাবা 5 পাই যাবা ঠিক আছে ইটো আৰু ইটো ডাইৰেক্টলি ডিভাইড কৰি দিবা সো আহো নেক্সট কোশ্চন সাইড So start karo in a division sum the quotient is 120 the divisor 456 and the remainder is 33 the dividend is so itu eta formula ase oda mone rakhiba dividend equal to divisor into quotient plus remainder ei tumar agoto ঠিক আছে dividend equal to divisor into quotient plus remainder eta divisor kiman divisor value kiman
ডিভিজৰ ভ্যালু 456 ইনটু কোটেন কিমান কোটেন তোমাৰ 120 প্লাস তোমাৰ ৰিমাইন্ডাৰ কিমান 33 ইটোৰ পৰা ইটো ইনটু কৰা যিমান আনসাৰ হ'ব প্লাস 233 কৰি দিয়া ঠিক আছে 456 ইনটু 120 কৰিলে কিমান হ'ব 60000001211 কৈ থাকা কপি 654027 45 প্লাস তোমার কি কৰিব লাগিব এটো 33 প্লাস কৰিব লাগিব 54753 কি হ'ব এটো 54753 তো সোয়া ইয়াতে অপশনে নাই এটো 54753 এটো নাই অপশন এটো आंसर হ'ব তোমাৰ 54 কি হ'ব 753 হ'ব তোমাৰ বুজি পাইছা এটো অপশনে নাই 54753 অপশন নাই ইটোৰ পৰা ইটো ইনটু কৰিছা প্লাস 33 কৰিছা ইটো অপশন নাই সো ইটো কাৰেক্ট আনসাৰ হ'ব ইটো 54753 ইটোৱে হ'ব आंसर ঠিক আছে ইটো চাই লবা অপশনত কোন এটা ভুল আছে ঠিক আছে ইটো কাৰেক্ট আনসাৰ হ'ব 554,753 ইটো হ'ব কাৰেক্ট আনসাৰ এই ফৰ্মুলাটো মনত ৰাখিবা ডিভিজন ইনটু কোটেন্ট প্লাস ৰিমাইন্ডাৰ কৰিলে তোমাৰ ডিভিডেন্ডটো আহি যাব সো ইনটু ইনটু কৰি দিয়া তাৰ পিছত প্লাস 33 কৰি দিয়া আনসাৰটো 54,753 is the correct answer. So, aho next question. Side. So next question is find the sum of the all numbers between 800 and 1100 which are divisible by 79. So divisible by 79 korba kudise 800 পৰা 1100 ভিতৰত কোনটো কোনটো নাম্বাৰ আছে যোনটো 79 টি ডিভিজিবল হৈ যায় So first number mo lagi ase yate 800 aru 1100 or bitorat tumar yate 869 hobo niki eba sai lo 869 itu 79 divisible hobo niki 79 into 1 kole ki hobo 79 to 79 hobo itu first number hobo tumar 869 so 800 aru 1100 bitorat first number hobo 869 into 79 divisible hoye jay na next hobo sage 948 948 to silo 948 79 79 into 1 kiman hobo 79 e hobo itu koile kiman 4 9 itu hobo tumar 5 itu hobo tumar 1 itu hobo tumar 8 79 into 8 itu hobo tumar 5 79 to jab so 79 into 12 koile tumar 948 hobo so next number hoye jabo tumar 948 So a beta number e koile hobo last number kuntu hoy jabo last number sage 1027 hoy jabo 79 to 1 kiman hobo 79 hobo koilo 3 ito kiman hobo 9 minus 7 koile tumar 2 2 ito hobo tumar 7 79 into 3 koru 7 21 721 22 33 oh 79 into 3 79 into 3 होले किमान होबो 237 1027 next number ठीक है सर so 79 into 11 जा 869 79 into 12 जा 79 into 12 কৰিলে হ'ব 948 79 into 13 কৰিলে হ'ব 1027 ঠিক আছে ইটো মই ভালকে লিখি লৈছো কিবা ডাউট থাকিলে তুমি এটা স্ক্ৰিনশ্বট মাৰি লোৱা মই কেনেকে 79 ৰ ডিভিজিবল উলাই লৈছো 800 আৰু 1100 ৰ পৰা ইবলা লিখি লোৱা নহলে ঠিক আছে সো চাই লও ঠিক আছে ভালকে মই লিখি লও ঠিক আছে 800 আৰু 1100 ৰ ভিতৰত ফাৰ্স্ট নম্বৰ আহি গল তোমাৰ 869 নেক্সট আহি গল 948 আৰু লাষ্ট টু আহি গল 1027 ঠিক আছে 1027 ইটো পৰা মই যদি 1027 ৰ পৰা মানে 79 into 14 কৰিলো হয় তেতিয়া 1100 ৰ পৰা বেছি হৈ যাব সো মই 1100 লকে খুদিছে 800 আৰু 1100 ৰ ভিতৰত কোনটো কোনটো নম্বৰ আছে যোনটো 79 দি ডিভিজিবল হৈ যায় সো 869 948 আৰু আছে আৰু ডাইৰেক্ট তোমাৰ 1027 মই লাষ্ট নম্বৰটো লৈছো এই তিনিটা আছে So yate মোক ওলাব গৈছে sum of all the numbers so মই কেনেকৈ ওলাম sum ৰ কাৰণে সদায় AP এটা ফৰ্মুলা দুটা ফৰ্মুলা মনত ৰাখিবা ফাৰ্স্ট ফৰ্মুলা মই এটা লিখি আছো ফাৰ্স্ট ফৰ্মুলা হ'ল Tn equal to a plus n minus 1 into d এইটো এটা ফৰ্মুলা এইটো মই n টো কি মই জানো নেকি নম্বৰ অফ টাৰ্মস কিমান আছে এইটো মই নাজানো নম্বৰ অফ টাৰ্মস তো তোমাৰ তিনিটাই হ'ব এটা দুটা তিনিটাই হ'ব তোমাৰ
তথাপিও মই কি কৰিম মই তোমাক বেলেগ এটা ট্ৰিক দি শিকাই আছো ৰবা নাম্বাৰ অফ টাৰ্মছ তোমাৰ কি হ'ব এটা দুইটা আৰু তিনিটা টাৰ্মছ হ'ব 800 আৰু 1100 ৰ ভিতৰত তিনিটা টাৰ্মছ আছে যোনটো 79 দি ডিভিজিবল হ'ব আৰু এটা ফৰ্মুলা শিকাই দিও 7n/2 প্লাছ ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম এতিয়া শুনা মই ডাইৰেক্টলি এনেকে উলাই দিলো বা ডাইৰেক্টলি মই এনেকে উলাই দিলো হয় বাট মই এনেকে তোমাক প্ৰসেস হিচাপত মই শিকাই আছো শুনা এনেকে টাইপ যদি টাৰ্মছ বিলাক নাথাকে তেতিয়া মই তুমি কেনেকে উলাবা তুমি ভাবা তুমি টাৰ্মছ বিলাক নাজানা ইটো তো মই জানো এটা টাৰ্ম দুটা টাৰ্ম তিনটা টাৰ্ম আছে মানে 800 আৰু 1100 ৰ ভিতৰত কোনটো নাম্বাৰ আছে যোনটো 79 দি ডিভিজিবল হৈ যায় ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম আৰু থাৰ্ড টাৰ্ম ইটো তো মই জানো বাট মই এজুম কৰি আছো মই নাজানো ঠিক আছে সো ইটো লাষ্ট টাৰ্ম pn ৰ জায়গাত কি হৈ যাব 1027 equal to a value কিমান a value হ'ব 869 first term মানে plus n to মানে আৰু n - 1 d কি হ'ব d common difference 79 হ'ব because 79 ৰ গ্যাপত আছে সব বস্তু 869 948 79 হ'ব তোমাৰ because divisible by 79 কৰিছে তো তোমাৰ যোনটো নাম্বাৰৰ যোনটো গ্যাপটো হ'ব যোনটো মাল্টিপল হ'ব ইটো তোমাৰ ডিফাৰেন্সটো কিমান থাকিব এই ইয়াতে 869 আৰু 948 ৰ ডিফাৰেন্স কিমান 948 - 869 মই সাবট্ৰেক্ট কৰি দিম কিমান হ'ব ইটো 8 9 to hobo tomar 9 eto hobo tomar 79 so 79 so 79 is the common difference for likhi disu right thik ase so enake koilu 1 to 1027 equal to 869 plus eto logot eto hobo 179 logot eto hobo n jodi 79 logot eto hobo 79 n minus 1 into 79 kiman hobo 79 hobo 1027 equal to 869 minus 79 869 minus 79 কৰি দিয়া কিমান হ'ব 869 minus 79 কিমান হ'ব ইটো হ'ব তোমাৰ 0679 হ'ব ইটো আৰু 790 হ'ব তোমাৰ ঠিক আছে 869 minus 79 কিমান হ'ব 790 হ'ব প্লাস কৰি দিম 79 ইয়াতে ইটো কি হৈছে প্লাস ইয়াতে বলে কি হ'ব minus 1027 minus 790 equal to 79n এটো মাইনাস কৰি দিবা মাইনাস কৰিলে কিমান হ'ব 1027 minus 790 কপি কৰি থাকা কোৱেশ্চন বিলাক তোমাৰ সাবট্ৰেকশন এডিশন কৰিব পাৰিলা তুমি 1027 minus 790 কিমান হ'ব এটো 7 এটো কিমান হ'ব 3 এটো কিমান হ'ব 2 আৰু হ'ব কিমান 237 হ'ব 237 হ'ব ঠিক আছে 237 equal to 79n এই 79n এর লগত কি হৈছে ইনটু হৈছে এতে বলে কি হ'ব ডিভাইড 237 by 79 equal to n 79 ৰ যদি মই n দি কাটিছো 79 into 3 হ'ব ঠিক আছে সো n ৰ ভ্যালু কিমান ওলাই গৈছে n ৰ ভ্যালু ওলাই গৈছে 3 79 into 3 কৰি চাই লও 79 into 3 কৰি 7 237 ঠিক আছে 79 into 3 so n ৰ ভ্যালু কিমান ওলাই গৈছে n ৰ ভ্যালু ওলাই গৈছে 3 so উলাই লও নাম্বাৰ অফ টাৰ্ম তোমাক কেনেকৈ উলাই লও ফাইন্ড দা সাম অফ অল দা নাম্বাৰস মই কেনেকৈ উলাই লও সামৰ ফৰ্মুলা এটো হয় সাম তোমাক কেনেকৈ উলাই লও sn মানে এটো হয় সামৰ ফৰ্মুলা হয় n/2 n কিমান তোমাৰ 3 so n ৰ জায়গাত মই কি লিখিম 3/2 a ভ্যালু কিমান a মানে ফার্স্ট টার্ম কিমান হৈ যাব 869 প্লাস l মানে কি হয় l মানে হয় তোমাৰ লাস্ট টার্ম কিমান 1027 so sn equal to itu plus কৰি দিয়া 869 plus 1027 কৰি দিয়া 1027 plus 869 কৰি দিয়া এটো কিমান হ'ব এটো 1027 plus 869 to 16 8 9 ঠিক আছে 8 আৰু 1 ঠিক আছে 16 9 8 1896 so 3/2 into 1896 so 2d to কাটিব 2d to 1896 কাটি দিলে কিমান হ'ব 2 9 ja 18 2 4 ja 8 1 2 ja 16 948 হ'ব sn equal to 3 into 948 কৰা 948 into 3 কৰা 8 3 কে বল 24 4 3 12 13 14 4 আটো কোন কে 927 28 2844 sn মানে 2844 so সামৰ आंसर তো কিমান আহি গল 2844 বুজি পাইছা মই কেনেকে বুজাইছো ঠিক আছে বহুত বেছি জাম্বল কৰি দিছো নেকি তুমি বুজি লোৱা বস্তু বিলাক স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে মই এটা ফার্স্ট সেট মই এনেকে বুজাইছো আৰু সেকেন্ড টো তাতে বুজাইছো ঠিক আছে
সো মই ফাৰ্ষ্টত n ৰ ভ্যালুটো মই জানো মানে আগৰ পৰা মই মানে n ৰ ভ্যালুটো কি মই আগৰ পৰা জানো কি n ৰ ভ্যালু হ'ব এটা দুইটা তিনিটা বাট মই n ৰ ভ্যালুটো মই উলাই লৈছো 3 তাৰ পিছত মই সামৰ ভ্যালুটো সামৰ মই ফৰ্মুলা হিচাপত মই n ৰ ভ্যালুটো পুট কৰি কেনে মই সামটো উলাই লৈছো 2844 ক্যালকুলেশনটো তুমি কৰিব পাৰা মই ফৰ্মুলা বিলাক মনত ৰাখিবা নহলে এটা কপি নোট ডাউন কৰি ৰাখিবা এইটো বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় সো কাৰেক্ট অপচন কি হৈ যাব ফাইন্ড দা সাম অফ অল দা নাম্বাৰ বিটুইন 800 and 1100 which are divisible by 79 the correct option is option number C 2844 so aho next question side so next question of ahi jao next question ki hoise find the sum of the first 30 multiples of 23 first of all eta formula ase Sn equal to ki hobo tomar Sn equal to hobo n a plus n hobo tomar thik ase a plus so yate sum of formula ma agor eta disilo but a aru eta formula ase Sn equal to n a plus an eta ase ঠিক আছে a plus an এটা আছে ঠিক আছে Sn equal to n a plus an to sum উলাবলে এটা ফর্মুলা আছে এটা ফার্স্ট 30 মাল্টিপলস অফ 23 ফার্স্ট 30 মাল্টিপলস সো ফার্স্ট মাল্টিপল কি হ'ব 23 into 1 23 হ'ব ফার্স্ট মাল্টিপল টু আৰু লাস্ট মাল্টিপল কি হ'ব তোমাৰ 23 into 30 হ'ব বিকজ 30 মাল্টিপলস খুদিছে 1 ৰ পৰা 30 মানে 23 into 1 23 into 2 23 into 3 23 into 1 23 into 2 up to কতলৈকে 23 into 30 লকে কৈছে সো মই কেনেকৈ উলাই লম Sn equal to n n মানে হয় number of terms তো number of terms কিমান আছে 30 আছে 30 লকে মোক কৈছে 30 মাল্টিপল স্টার্টিং অফ কিমান মাল্টিপলস কৈছে 23 30 মাল্টিপলস মই সামটো লাগু কৈছে সো 23 তোমাৰ 30 মাল্টিপলস কি হৈ যাব 30 মাল্টিপলস তোমাৰ number of terms হৈ যাব এতিয়া ফার্স্ট টার্ম কি a টু কি হৈ যাব a টু তোমাৰ itself 23 হ'ব ফার্স্ট টার্ম যেতিয়া মই মাল্টিপল কৰিম ফার্স্ট তোমাৰ 23 into 1 23 হ'ব সো ফার্স্ট তোমাৰ 23 হৈ যাব আৰু প্লাস an মানে তোমাৰ একদম তোমাৰ লাষ্টৰ টু মানে লাষ্টৰ টু an হয় তোমাৰ ঠিক আছে লাষ্টৰ টু কি হ'ব লাষ্টৰ তোমাৰ ইটো হ'ব 23 into 30 টু কিমান হ'ব 309 3 টু দা 690 হ'ব তোমাৰ ইটো কৰিলে তো ডাইৰেক্টলি মই লিখি দিও ইয়াতে 690 হ'ব এটো লাষ্টৰ টাৰ্ম কিয় কৈছো বিকজ 30 মাল্টিপল মানে যোনটো লাষ্টৰ আছে 23 into 30 যোনটো লাষ্ট লগে যাম লাষ্টৰ টু কিমান হ'ব 690 হ'ব an 690 ঠিক আছে সো ওলাই লও 30 23 plus 690 কৰিলে কিমান হ'ব 690 plus 23 কিমান হ'ব এটো হ'ব তোমাৰ 3 9 plus 2 কৰিলে কিমান হ'ব 11 713 হ'ব তোমাৰ ঠিক আছে 700 কিমান হ'ব এটো 30 Sn ওলাই যাব কিমান 30 টো ইনটু হৈ আছে ব্র্যাকেটত আছে 30 into 713 তো ডাইৰেক্টলি তুমি 730 3 ইনটু কৰি দিয়া 730 into 3 কৰি দিয়া কিমান হ'ব 3 9 3 1 3 7 21 কিমান হ'ব 213 9 আৰু লাষ্টৰ এটা 0 0 সো Sn কিমান ওলাই গল 21390 বুজি পাইছা কোৱেশ্চনটো মই সামৰ ফৰ্মুলাটো ইউজ কৰিছো n ৰ ভ্যালু হ'ব তোমাৰ 30 বিকজ স্টাৰ্টিং অফ 30 মাল্টিপলস কৰিছে সো আপ টু 30 লকে টাৰ্মস টো হ'ব 30 টাৰ্মস হ'ব সো n টো কি বহাই দিছো মই 30 বহাই দিছো ফাৰ্স্ট টাৰ্ম কি হ'ব 23 হ'ব বিকজ 23 পৰা যদি মই মাল্টিপল টো লৈছো সো 23 স্টাৰ্টিং অফ a ভ্যালু ফাৰ্স্ট টাৰ্ম কোনটো হ'ব 23 হ'ব 23 into 1 কৰিলে কিমান হয় ফাৰ্স্ট টাৰ্ম টো 23 হ'ব সো ফাৰ্স্ট টাৰ্ম টো 20 লাষ্ট টাৰ্ম একদম লাষ্টৰ টো কিমান হ'ব 23 into 30 হ'ব একদম লাষ্টৰ লকে 30 লকে মই যাব 690 হৈ যাব 23 into 30 কৰিলে সো ইটো প্লাস কৰি কেনে মই 30 লগত ইনটু কৰি দিছো কিমান আহি যাব 21390 ইজ দা কারেক্ট অপশন নাম্বার C 21390 যোনটো কোৱেশ্চন নম্বৰ 5 ৰ आंसर হ'ব সো আহো নেক্সট কোৱেশ্চন চাই So I hope next question silo if 97 be multiplied by a certain number x2 into a certain number also eta moi eta number beso kiman beso x beso ঠিক আছে it is increased by 7566 find the value of x যদি 97 to xd into হয় তেতিয়া যোনটো ভ্যালু টো আহিব যোনটো आंसर টো আহিব ইটো 97 ৰ পৰা আৰু 756 বেছি হৈ যাব বুজি পাইছা যেতিয়া মই 97 ৰ মই xd ইনটু কৰিম তো যোনটো ভ্যালু টো আহিব ইটো 7566 বেছি হৈ যাব 97 ৰ পৰা বুজি পাইছা মই ইকুৱেশনটো বনাই লও যদি মই 97 টু xd ইনটু কৰো তেতিয়া কি হ'ব ভ্যালু টো 97 ৰ পৰা আৰু ইনক্ৰিজ হৈ যাব মানে প্লাস হৈ যাব আৰু ভ্যালু টো 7566 বুজি পাইছা বস্তুটো
মানে যেতিয়া আমাৰ 97 is multiplied by a certain number ধৰি লোৱা x, so the value is increases, so the answer is increases 97 ৰ পৰা কিমান ইনক্ৰিজ হৈ যাব 7566 আৰু বেছি ইনক্ৰিজ হৈ যাব ঠিক আছে বস্তুটো বুজি পাইছে it is increased by a 7566 so x ভ্যালু খুদিছে so ইকুৱেচনটো বনাই লৈছো so 97 x ভ্যালু কিমান হ'ব 97x plus 7566 plus 97 কৰি দিয়া 7566 plus কৰি দিয়া 97 কিমান হ'ব 13 it was 15 16 6 it was 7663 7663 হৈ যাব 97 x ৰ লগত কি হৈ আছে ইনটু হৈ আছে এটা বলে কি হ'ব ডিভাইড x equal to 7663 by 97 এটো ইনটু কৰিলো তোমাৰ কিমান হ'ব 97 plus 7663 দি মই ইনটু কৰিলো ঠিক আছে 97 into 7 কৰি চাও 97 into 7 কৰি চাও 77 যে কিমান হ'ব 77 49 4 97 যে কিমান 63 64 67 তো বেছি হৈ যাব সৰি ও 97 into 7 কৰা 97 into 7 কৰিলে হ'ব 679 হ'ব তোমাৰ ঠিক আছে 6789 তো হ'ব তোমাৰ 7 এটা হ'ব তোমাৰ 15 minus 8 এটা হ'ব তোমাৰ 3873 so 97 into 8 কৰা কিমান 7 87 যা কিমান হয় 87 যা তোমাৰ 56 6 আটত 1 89 যা কিমান এটা 72 73 74 77 next so 97 into 9 কৰি চাও 97 into 9 97 যা কিমান হয় 63 3 6 9 81 কিমান হ'ব 81 plus 6 87 বুজি পাইছা 97 into 9 কৰি দিয়া 97 into 9 কৰিলে কিমান হ'ব 873 হ'ব so 79 যেতিয়া মই 97 7006 663 দি ইনটু কৰি x ৰ ভ্যালু কিমান আহিছে ইনটু দি কাটি দিয়া x ৰ ভ্যালু 79 so x ৰ ভ্যালু কিমান হ'ব 79 হৈ গ'ল so the correct option is option number A 79 so the next question second last question on the hijab find the number of different divisors contained in 1575 মানে ইয়াতে দিছে কি 1575 কোনটো নম্বৰত আহে মানে কোনটো টেবলত আহে সিম্পল ডিভিজন মানে ইটোৱে হয় যোনটো ডিভিজিবল হৈ যায় ঠিক আছে 1575 ৰ লগত মানে ডিভিজিবল হৈ যায় সো ফাৰ্স্ট নম্বৰ লিখি লৈছো এতে 1 ৰ টেবলত আহে 3 ৰ টেবলত আহে 5 ৰ টেবলত আহে 7 ৰ টেবলত আহে 9 15 21 25 35 আৰু বাকিও আহে ইবিলাকো আহে সো ইয়াতে কৈছে কিমানটা আহে মানে কিমান ডিফারেন্ট ডিভিজনস মানে কিমানটা আহে কিমানটা মানে টেবলত আহে যোনটো তোমাৰ 1575 দি ডিভিজিবল হৈ যায় মানে কোনটো নম্বৰ আছে যোনটো ইজিলি 1575 ৰ পৰা তোমাৰ ডিভিজিবল হৈ যায় সো সব ইবিলাক 1 3 5 7 9 15 21 25 35 ইবিলাক সব তোমাৰ 1575 ৰ লগত তোমাৰ ডিভিজিবল হৈ যায় আৰু ইবিলাক সব 1575 525 315 225 175 105 75 63 and 45 so itu kimanটা হৈছে গনিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 total 18 টা ডিভিজনস মানে 18 টা নাম্বার আছে যোনটো 1575 ৰ লগত তোমাৰ ডিভিজিবল হৈ যাব so the correct option is option number C 80 so next question on ahi jao last question so soa ete etu bahut easy question hoy soa etu khudise tomar if 5432 mane 5432 aru etu mane hoy etu value nai mane etu value dhorilo etu mane blank ase tomar thik ase is divisible by 9 then the digit in this place is माने तुम्हारे याते खुदिसे कि 5432-7 सो कुनतो नंबर याते माने याते मैं पुट करी जोंतु पुट करिले तुम्हार 90 डिविजिबल एक पूरा नंबर टू হৈ যাব বুজি পাইছা মানে 5432 আৰু স্টাৰৰ জায়গা মই ড্যাশ লৈ লৈছো আৰু ইটো হৈ যাব তোমাৰ লাষ্টৰ 72 তো লাষ্টৰ 72 লৈ লৈছো সো মই ইয়াতে কোনটো নম্বৰ পুট কৰিম এই অপচনৰ পৰা যোনটো পুট কৰিলে ইটো পুৰা নম্বৰটো 9 ৰ পৰা ডিভিজিবল হৈ যাব কোনটো নম্বৰ হ'ব ফাৰ্স্ট অফ অল তুমি ডিভিজিবিলিটি টেষ্ট ৰুলটো মনত ৰাখিব লাগিব কি 9 ৰ ডিভিজিবিলিটি ৰুল কি হয় সদায় মনত ৰাখিবা 3 আৰু 9 ৰ ডিভিজিবিলিটি ৰুল সেম হয় মই ডিজিটস বিলাক কাউন্ট কৰিম যদি ডিজিটস বিলাক কাউন্ট কৰিলে যেতিয়া যদি 9 ৰ টেবলত আহিলে হয় নম্বৰটো তেতিয়া মানে 9 ৰ লগত ডিভিজিবল
হয় তেতিয়া এই নাম্বাৰটো পুৰা নাম্বাৰ হৈ যাব মানে সিম্পল হিচাপত যদি মই কওঁ যেনেকৈ মই এক্সাম্পল দিছো 18 18 এনে টেবলত আহে আহে 9 to 18 1 plus 8 কৰিলে কিমান হয় 1 plus 8 মানে ডিজিটত প্লাস কৰিলে কিমান হ'ব 1 plus 8 কৰিলে 9 হ'ব সো 1 plus 8 কৰিলে কিমান হ'ব 9 হ'ব সো এই 9 টো তো না ডিভিজিবল হৈ আছে নহয় সো এই পুৰা নাম্বাৰটো 90 ডিভিজিবল হৈ আছে সিম্পল বুজি পাই আছা আৰু এটা 36 নেকা 36 নাইনৰ টেবলত আহে 3 plus 6 কৰিলে কিমান হ'ব 9 হ'ব 9 টো তোমাৰ নাইনৰ টেবলত আহি আছে মানে 36 টো নাইনৰ টেবলত আহি যাব সেম টেষ্ট ইয়াতে কৰিব লাগিব 5 plus 4 plus 3 plus 2 আৰু plus 7 ইটো কৰা 5 plus 4 কৰিলে কিমান হ'ব 9 9 plus 3 কৰিলে কিমান হ'ব 12 plus 2 14 14 plus 7 21 কোনটো নম্বৰ ইয়াতে বহাম যোনটো 9 ৰ টেবলত আহি যাব সো যদি 0 বহাম তো 21 এ হ'ব এটো অপচনটো ভুল 21 তো 9 ৰ টেবলত নাহে 1 21 plus 1 কৰিলে কিমান হ'ব 22 হ'ব 22 9 ৰ টেবলত আহে নেকি না 6 যদি মই 6 বহাও সো 21 plus 6 কৰিলে কিমান হ'ব 27 হ'ব 27 আহে 9 ৰ টেবলত 9 3 যে কিমান 27 সব মানে ইয়াতে মই যদি 6 বহাও তো এ পুৰা প্লাস কৰিলে 27 হ'ব মানে 9 ৰ টেবলত আহি আছে 27 টো এ পুৰা ডিভিজিবল হৈ গৈছে এ পুৰা নম্বৰটো ডিভিজিবল হৈ গৈছে সো ইয়াতে মই কি বহাব লাগিব ইয়াতে 6 বহাব লাগিব তেতিয়া ডিজিটস বিলাক যেতিয়া মই কাউন্ট কৰিম সো ডিজিট বিলাক কাউন্ট কৰিলে তোমাৰ 27 আহিব এনসাৰটো সব কাউন্ট কৰিলে কিমান আহিব 27 আহিব 27 9 ৰ টেবলত আহি আছে 93 যে কিমান 27 হয় মানে পুৰা নম্বৰটো ডিভিজিবল হৈ যাব 90 ইটো ডিভিজিবিলিটি টেষ্টৰ যিমান ডিজিট আছে এটা কাউন্ট কৰি দিবা যদি ইটো 9 ৰ টেবলত আহি আছে মানে এই পুৰা নম্বৰটো 9 ৰ টেবল দি ইনটু মানে ডিভিজিবল হ'ব সো দা কারেক্ট অপশন ইজ অপশন নাম্বার সি 6 ঠিক আছে সো তোমাৰ আজিৰ কাৰণে ইমানে আছিলে ঠিক আছে সো পার্ট 1 আজি আপলোড কৰি দিছো পার্ট 2 পার্ট 3 আৰু পার্ট 4 সোনকালে আপলোড কৰি দিম আৰু আমাৰ ক্র্যাশ কোর্স চলি আছে এইবিলাক সব ক্র্যাশ কোর্সৰে পার্ট হয় এপিডিসিএল যোনে ইন্টারেস্টেড আছে কোর্সটো কিনিবৰ কাৰণে কমেন্ট বক্সত জনাব ঠিক আছে আমাৰ নম্বৰ ইয়াতে গিভেন আছে 9387747335 WhatsApp কৰিব পাৰিব নহলে আপোনাৰ কল কৰিব পাৰিব ঠিক আছে সো আজি কাৰণে ইমানে আছিলে যিমান পাৰে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব বন্ধু যিমান আছে সবক শেয়াৰ কৰিব সো নেক্সট ভিডিও বহুত সোনকালে আনিম আজি কাৰণে ইমানে আছিলে সো থ্যাংক ইউ